বিশ্বৰ পক্ষী মানৱ কোন? অপচন এ কুলদীপ সিং, অপচন বি ছালিম আলী, অপচন চি MC মেহতা, অপচন ডি ওপৰৰ কোনো নহয়। বিশ্বৰ শেন বুলি কাক জনা যায়? অপচন এ যাদৱ পায়েং, অপচন বি মেধা পাটকৰ, অপচন চি সুনীতা নাৰায়ণ, অপচন ডি বানু হাৰালো। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন? অপচন এ বীৰেন্দ্ৰনাথ দত্ত, অপচন বি নগেন শইকীয়া, অপচন চি যুগল লোচন দাস, অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া। শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে প্ৰদান কৰে? অপচন এ ভাৰত চৰকাৰে, অপচন বি অসম চৰকাৰে, অপচন চি শ্ৰীমন্ত শংকৰদেৱ সংঘই, অপচন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে। অসম লেখিকা সন্থাই প্ৰদান কৰা বঁটাটোৰ নাম কি? অপচন এ মুনীন বৰকটকী বঁটা, অপচন বি লীলা গগৈ সন্মান, অপচন চি নলিনীবালা দেৱী সন্মান, অপচন ডি প্ৰবীণা শইকীয়া বঁটা। আধা লেখা দস্তাবেজ কাৰ আত্মজীৱনী? অপচন এ মামণি ৰয়ছম গোস্বামী, অপচন বি বেণু শৰ্মা, অপচন চি লীলা গগৈ, অপচন ডি উপৰোক্ত এজনো নহয়। ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনীখনৰ নাম? অপচন এ মোৰ সপোনৰ কথা, অপচন বি মোৰ আত্মজীৱনী, অপচন চি মোৰো এটা সপোন আছিল, অপচন ডি ওপৰৰ এখনো নহয়। কোনগৰাকী লেখকক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়? অপচন এ ৰাজমোহন নাথ, অপচন বি নৱকান্ত বৰুৱা, অপচন চি ৰুদ্ৰ বৰুৱা, অপচন ডি হেমচন্দ্ৰ গোস্বামী। কোনটো চনত ব্ৰিটিছে অসমত প্ৰৱেশ কৰে? অপচন এ 1826 খ্ৰীষ্টাব্দত, অপচন বি 1857 খ্ৰীষ্টাব্দত, অপচন চি 1860 খ্ৰীষ্টাব্দত, অপচন ডি 1228 খ্ৰীষ্টাব্দত। অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন? এনচাৰটো কমেণ্ট কৰক।